নমস্কাৰ। গুৱাহাটীৰ পৰা মই পুষ্পাঞ্জলি গোস্বামীয়ে কৰ্ণাটকৰ মহীশূৰৰ পৰা অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ এটি স্বৰচিত কবিতা। কবিতাটোৰ নাম বছৰটোৰ সংকল্প। বছৰে বছৰে আহি থকা নতুন বছৰবোৰত লৈছানে কেতিয়াবা এটা নতুন সংকল্প? ভাবিছানে কেতিয়াবা আজিৰ পৰা জীৱনটোক নতুনকৈ গঢ় দিম? কেতিয়াও নভবাকৈ থকা সৰু সৰু কথাবোৰেও কেতিয়াবা জীৱনৰ নতুন পথৰ সন্ধান দিয়ে। কি পালা কি নাপালা সেয়া হিচাপ নকৰিবা। নোপোৱাবোৰ পোৱালৈ ৰূপান্তৰিত কৰা। সৰু সৰু সুখৰ মাজত জীৱনৰ মুকুতা বিচাৰি লোৱা। ডাঠ কুঁৱলীৰ মাজতো দেখিবা এচেৰেঙা কোমল ৰ'দালিৰ হাঁহি। কাঁইটীয়া ডালৰ মাজতো দেখিবা সুকোমল গোলাপৰ পাহি। আজিয়েই আৰম্ভ কৰা জীৱনৰ প্ৰথমটো উকাপাতত লিখিবলৈ। জীৱনৰ প্ৰাপ্তিৰ কাহিনী এটি এটিকৈ লিপিবদ্ধ কৰা জীৱনৰ একোটা মূল্যৱান অধ্যায়, য'ত থাকিব সুহৃদজনৰ হাতে হাত ধৰি জীৱনৰ মধুৰতম অবিৰত যাত্ৰা। সেয়াই হ'ব তোমাৰ জীৱনৰ সৰ্বোত্তম সফলতা। হাঁহি, ৰং আৰু ধেমালিৰে ভৰাই তোলা জীৱনৰ প্ৰতিটো পৃষ্ঠা। ধন্যবাদ।